মামা হা এই আপোনাক বোলে মহিলাসকলে খুব ভাল পায় হেনো এই হাঁহিব নালাগে এই কেনেকে চুমা খাই এবাৰ কৈ দিয়কচোন মই নাজানো নাজানে অ' ভিক্টৰ দা এই মামাক মহিলাসকলে কেনেকে চুমা দিয়ে এবাৰ কৈ দিয়কচোন মামা এনেকে চুমা খায় কেনেকে চুমা খায় এনেকে চুমা খায় মামা এনেকে চুমা খায় আৰু মামাই কেনেকে হাঁহে মামাই কেনেকে আৰি মাৰি দিয়ে নাখাব অ' মামা কি হ'ব আৰু এই আপোনাৰ যে ডক্টৰ থেচিছখন নাই আৰু এই থানাত যে যিবিলাক আপোনাৰ ওপৰত কেছ লাগিছিল এই কেছবিলাক বাৰু থানাৰ পৰা কেনেকৈ নোহোৱা হ'ল এই মামা মই কোৱা নাই নহয় এই অখিল দাহে কৈ আছে ডক্টৰেট হিমন্ত বিশ্ব শৰ্মাৰ ডক্টৰেটৰ থেচিছখন অসমৰ কোনোবা মানুহে এতিয়ালৈকে দেখিছে নেকি মোক মই গুৱাহাটী বিশ্ববিদ্যালয়ত কিমান দিন বিচাৰি গলো গুৱাহাটী বিশ্ববিদ্যালয়ৰ লাইব্ৰেৰীত চবৰে ডক্টৰেটৰ থেচিছখন আছে হিমন্ত বিশ্ব শৰ্মাৰখন নাই গুৱাহাটী বিশ্ববিদ্যালয়ৰ মই পলিটিকেল চায়েন্স ডিপাৰ্টমেণ্টৰ প্ৰফেচাৰ খেদ চবকে সুধিছো বোলো হিমন্ত বিশ্ব শৰ্মাৰ থেচিছখন মই অকণ পঢ়ি চাব খোজো সেই ডিপাৰ্টমেণ্টতো থেচিছখন নাই আটাইতকৈ ইণ্টাৰেষ্টিং কথা ভাৰতবৰ্ষৰ সকলো থেচিছবিলাক ৰখাৰ কাৰণে এটা ৱেবছাইট থাকে পৃথিৱীৰ চবৰে আপোনাৰ থেচিছৰ ৱেবছাইট আছে ৱেবছাইটৰ থেচিছ আছে কিন্তু হিমন্ত বিশ্ব শৰ্মাৰ থেচিছখন ৱেবছাইটতো নাই ভাৰতবৰ্ষৰ একাডেমিক জগতত যিটো ৱেবছাইটত থেচিছ বিলাক থাকে এজনে হ'ল অসমৰ একমাত্ৰ ডক্টৰ PhD ডক্টৰধাৰী একমাত্ৰ পণ্ডিত যিজন পণ্ডিতৰ থেচিছখন পৃথিৱীৰ কোনো মানুহে আজিলৈকে দেখি পোৱা নাই এই থেচিছক যে আমি কিমান কাহিনী শুনিছো নহয় মই সেইকাৰণে কেতিয়াবা শুনিব খোজো বেয়াও লাগে এইবিলাক পাৰ্চনেল কথা নিচিনা হৈ যায় যে আপোনাৰ থেচিছখন মোৰ এদিন চাবলৈ মন গৈছিলে এখন পঢ়ি চাবলৈ মন গৈছিলে আপুনি কিহৰ ওপৰত থেচিছ লিখিছিলে এনেকুৱা এজন মুখ্যমন্ত্ৰী আমি পাতিলো যিজন মানুহৰ কি হৈ গ'ল থেচিছখন ইউনিভাৰ্চিটিত নাই লাইব্ৰেৰীত যিজন মানুহৰ থেচিছখন ডিপাৰ্টমেণ্টত নাই যিজন মানুহৰ থেচিছখন ভাৰত চৰকাৰৰ এডুকেশ্যন ডিপাৰ্টমেণ্টৰ ৱেবছাইটত নাই যিজন মানুহৰ কাগজবিলাক থানাত তাৰ কোনো ধৰণৰ পুৰণি যিমানবিলাক টাডা গোচৰৰ যিমান আকৌ এক্সটৰ্চন গোচৰৰ যিমান কেছ আছিলে তাৰ কাগজবিলাক থানাত নাই চাৰ্জশ্বিটবিলাক আকৌ কোৰ্টত নাই অসমৰ মুখ্যমন্ত্ৰীজন একদম মহাপুৰুষ নহয় জানো তেওঁ মোটামুটি ঈশ্বৰৰ অৱতাৰ অসমৰ মুখ্যমন্ত্ৰীজন মোটামুটি ঈশ্বৰৰ অৱতাৰ তেওঁ যিবিলাক কেছ লাগিছিলে কোনো কেছৰ কাগজ কেতিয়াও থানাত থাকিব নোৱাৰে চাৰ্জশ্বিট নাই কেছত যিমান গোচৰ লাগিছিলে সেইবিলাক চব কোৰ্টত যে থাকে কোৰ্টৰ পৰাই নাইকিয়া হৈ গ'ল নিজে নিজে কাৰণ ভগৱানৰ তেওঁ অৱতাৰ মামা এই আপোনাৰ কেছ লগা সেই থানা কাগজবিলাক এই কোৰ্টত থকা কাগজবিলাক এই কেনেকে নোহোৱা কৰিলে বাৰু এই নহয় মানে মামা এই অখিল দাই যে কৈ আছে সেইটো কাৰণে মানে আপোনাক সুধিছিলো আৰু এনেই অখিল গগৈৰ নট অলপ ঢিলা আছে নট ঢিলা এই অখিল দাৰ নট ঢিলা হৈছে নে বাৰু আপোনাৰ নট ঢিলা হৈছে মাৰি ঠেং ভাঙি দিম জাপানৰ প্ৰধানমন্ত্ৰী আহিব আমি দেখিছোঁ যে চাৰিওফালে ৰং কৰা হৈছে জুবিন গাৰ্গৰ পৰ্ট্ৰেইট মচি দিয়া হৈছে আৰু পকা ৰাস্তাৰ ওপৰতে একেবাৰে পকী পথতে কিছুমান গছো ৰুই দিয়া দেখিবলৈ পাইছোঁ ৰাস্তাত একদম পকা ৰাস্তাৰ ভিতৰত ব্লাক টপিঙৰ অকণমান ভাঙি তাতে গছ ৰুই থকা দেখিবলৈ পোৱা গৈছে আৰু এনেকুৱা ধৰণে অসম চৰকাৰে দেখুৱাব খুজিছে যে জাপানৰ প্ৰধানমন্ত্ৰী আহিলে অসমখনৰ এইবাৰ এটা আমূল পৰিৱৰ্তন হৈ যাব জাপানৰ প্ৰধানমন্ত্ৰী আহি অসমখন পৰিৱৰ্তন কৰি থৈ গুচি যাব জাপানৰ প্ৰধানমন্ত্ৰী আহিলে অসমৰ অৰ্থনৈতিক অৱস্থা সাংঘাতিক ধৰণে ভাল হ'ব আৰু অসম এখন উন্নত ৰাজ্যত পৰিণত হ'ব এনেকুৱা ধৰণৰ বাট
অসমক দয়া কৰিব পৰৱশ কৰিব মামা এই জাপানৰ মুখ্যমন্ত্ৰী আহিব বুলি এই গছ গছনি ৰুইছে বাৰু ভাল কথা, পিছে এই ভগৱান ৰূপী জুবিনদাৰ ফটোখননো কিয় মচিব লাগে? এই ভাল কথাটোহে কৈছো কিবা। ব্ৰেইনটো নট থাকিব লাগিব নে নালাগিব? নট নাথাকিলেহে এনেকুৱা কথা ক'ব। এই মামা কি হলো? এইকেইদিনা পুৰা শুনিবলৈ পাই আছো বোলে মদৰ দাম বহুত বাঢ়িছে। মদ খোৱা মানুহে যিমান মদৰ দাম বাঢ়িলেও যেনেকে হ'লেও মদ কিনি খাবই। দামটো বাঢ়িলে বহুতে ক্ৰয় কৰিব নোৱাৰিব, নাখাব। মদ খোৱাটো যদি আপোনাৰ ইমানেই বন্ধ কৰিবলৈ ইচ্ছা আছে তেনেহ'লে অসমত যিমান কেইখন ৱাইন শ্বপ আছে সেইকেইখন বন্ধ কৰি দেখুৱাওক। চুলাই মদৰ দাম বঢ়াই মদ নাখাব বুলি আপোনালোকে এইটো পুৰা লৈ আছে ন? চুলাই মদৰ দাম বঢ়াইছে মানুহে নাখাব বুলি, বাৰু সেইটো ঠিকেই আছে। পিছে দাইল আলু মিঠাতেল পিঁয়াজ কেঁচা শাক পাচলি পেট্ৰল ডিজেল এইবিলাকৰ যে দাম বঢ়াই দিলে কিহৰ কাৰণে? এইটো হেমন্তহে জানে। কোনোবাই ২,০০০ টকা লোৱা বুলি গম পাওঁ, মই বাঘৰ দৰে জপি ২,০০০ টকা? মামা সেই বিশ্বজিৎ দৈমাৰীয়ে ৫ বছৰত ১,০০০ কোটি টকা কেলেংকাৰী কৰিছিলে, এতিয়া তেওঁক গ্ৰেপ্তাৰ কৰিবনে? মামা আপোনাক বোলে মহিলাসকলে খুব ভাল পায় হেনো? হাঁহিব নালাগে, কেনেকে চুমা খাই এবাৰ কৈ দিয়কচোন। মই নাজানো। নাজানে? ভিক্টৰ দা মামাক মহিলাসকলে কেনেকে চুমা দিয়ে এবাৰ কৈ দিয়কচোন। মামা এনেকে চুমা খায়। কেনেকে চুমা খায়? এনেকে চুমা খায়। মামা এনেকে চুমা খায়। আৰু মামাই কেনেকে হাঁহে? মামাই কেনেকে আৰি মাৰি দিয়ে? ইলেকশ্যনৰ আগত যে মহিলাসকলক খুব চুমা খাইছিলে আপুনি, এতিয়া খাবনে নাখায়? মইতো আৰু চুমা নাখায়। সেই আগত যিখিনি মানুহে বাটে ঘাটে লগ পাই আপোনাক চুমা খাইছিলে সেইখিনি মানুহক যদি লগ পায় আপুনি কি কৰিব? ঠিকছে পেলুংগা।